হাই গাইজ নমস্কাৰ মই ৰমা পাওঁ আকৌ আজি আহিলোঁ নতুন এটা ভিডিঅ' লৈ আজিৰ ভিডিঅ'টো কি বুলি কয় আপোনালোকে গম পাইছে দুৰ্গা পূজা আহি আছে বেছি দিন নাই মাত্ৰ 9 দিন আছে আজিৰ পৰা তাৰে আগত আপোনালোকে যদি নতুন এটা কাপোৰ পিন্ধিব বিচাৰে নতুন ডিজাইনৰ কাপোৰ লৈ আনিছোঁ আজিৰ ডিজাইন আটাইতকৈ নতুন ডিজাইনৰ কি কাপোৰ বুলি ক'লে নুনি কটন কাপোৰ লৈ আনিছোঁ এইটো হৈছে পাৰি তাত কেছ দিয়া নহয় বা তাত কেছ দিয়াই ফুলটো কেছ দিয়া হ'ব কিন্তু ছাইডত পাৰি থাকে ফুটি নাথাকে গতিকে এয়াই হৈছে প্ৰথম যোৰা দেখুৱাম আপোনালোকক নতুন কাপোৰ ডিজাইনৰ কাপোৰ ৰমা পাওঁ লৈ আনি আপোনালোকে অকলে গম পাই চাগে কাপোৰতে মই নতুন কাপোৰ দিওঁ আজিৰ কাপোৰবিলাক হৈছে আটাইতকৈ নতুন কাপোৰ এয়া হৈছে আপোনাৰ চাদৰখন প্ৰথম দেখুৱাম মই এযোৰ দেখুৱাই লৈছোঁ এয়া হৈছে আপোনাৰ খুবেই ধুনীয়া এইটো চাওক এইটো একদম আটাইতকৈ নতুন ডিজাইন একেবাৰে নতুন ডিজাইনৰ কাপোৰ এয়া হৈছে আপোনাৰ মেখেলাখন দেখুৱাইছোঁ আপোনালোকক এয়া মেখেলাখন এই মাজত যিটো দিয়া আছে ইয়াত নুনি কটন কাপোৰ হয় এইটো মেখেলা চাওক আপোনালোকে কিমান ধুনীয়া হৈছে মেখেলাবোৰ এয়া হৈছে মেখেলাখন এয়া আনকমন ডিজাইনৰ কাপোৰ ডিজাইন একেবাৰে আনকমন নতুনকৈ এই প্ৰডাকশ্যন কৰিব দি আছোঁ মই নতুন কাপোৰ নতুন প্ৰডাকশ্যন এয়া মেখেলা দেখুৱালোঁ এতিয়া ইয়াতে চাদৰখন চাওঁ আমি চাদৰখন চালে ক'ব আপোনালোকে ৱাও সঁচাকৈ বহুত ধুনীয়া নহয়নে এয়া হৈছে চাদৰখন চাওক আপোনালোকে এয়া হৈছে চাদৰখন এয়া চাওক চাদৰখনৰ আগটো চাওক আপোনালোকে এয়া চাদৰখনৰ আগটো এই মাজৰ বুটা চাওক কিমান ধুনীয়া এইটো ষ্টাইল ডিজাইনটো হৈছে আপোনাৰ এই ডিজাইনটো দিব দিছোঁ গেৰ ষ্টাইলৰ ডিজাইন যেন লাগে মাজত কিন্তু গেৰ ষ্টাইল নহয় ইয়াত কি নুনি কটন হয় কেছ বাছা নুনি কটন একেবাৰে ধুনীয়া নতুন ডিজাইনৰ কাপোৰ নতুনকৈ বনাব দিছোঁ আগৰ আমাৰ ককা আইতাহঁতে এই ডিজাইনটো বৈছিল বুলি মোক জনাইছিল সেইটো কাৰণে এই কাপোৰটো মই উলিয়াই দিছোঁ চবেই মোক ফোন কৰিছিল নতুন ডিজাইনৰ কাপোৰ দেখাবৰ কাৰণে আজি নতুন ডিজাইনৰ কাপোৰ লৈ আনিছোঁ ৰমা পাওঁ আপোনালোকে গম পাইছে চাগে নতুন ডিজাইনৰ কাপোৰহে অৰ্ডাৰ দিব বিচাৰিছোঁ আৰু নতুনকৈ কাপোৰবিলাক প্ৰডাক্ট কৰিব মই এতিয়া বোৱনীসকলক অসমৰ শিপিনীসকলক মই অলপ হ'লেও নতুন ডিজাইনৰ কাপোৰ বনাব দি আছোঁ ইয়াত পাৰি নাথাকে ছাইড পাৰিত কি দিয়া আছে ইয়াত পটি দিয়া আছে পটি নাথাকে পাৰি থাকে চাওক পাৰি এইটো মানে এই কাপোৰবোৰ পিন্ধি একদম বহুত আৰাম হয় একদম বহুত ধুনীয়া একদম চাওক কাপোৰবোৰ কিমান কমকমীয়া কাপোৰ এইটো হৈছে আপোনাৰ নুনি কটন কাপোৰ ইয়াৰ এতিয়া চাদৰখন আছিলে এই আপোনালোকক দেখুৱালোৱে মই এয়া মেখেলাখন আছিল এতিয়া আকৌ একে ডিজাইন চবে বেলেগ হয় আকৌ এযোৰ দেখুৱাম আপোনালোকক ইয়াৰ ডিজাইন বেলেগ হ'ব কালাৰ একেই হ'ব ডিজাইন বেলেগ হ'ব চাওক এয়া চাওক কপি কালাৰ পাৰি চাওক কিমান ধুনীয়া এই ডিজাইনটো অকণমান ডিফাৰেঞ্চ এই মাজৰ বুটা মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হয় আৰু কাপোৰবোৰ অকণমান হ'লে ডিজাইনটো অলপ বেলেগ হয় চাওক কিমান ধুনীয়া এয়া পাৰি ছাইড পাৰি এয়া চাদৰখনৰ আগটো চাওক কিমান ধুনীয়া এই এযোৰ এয়া চাওক একে হ'ব কিন্তু ডিজাইন অকণমান বেলেগ হ'ব এইটো এযোৰ হ'ল দুযোৰ এতিয়া ইয়াৰ মেখেলা দেখুৱালোঁ আপোনালোকক চাদৰ দেখুৱালোঁ মেখেলাখন দেখুৱাম আৰাল দিওঁ এয়া চাওক কি ধুনীয়া মেখেলাখন ডিজাইন একেবাৰে ধুনীয়া কাপোৰ একেবাৰে ধুনীয়া কৈছোঁ নহয় বেলেগ ডিজাইনৰ কাপোৰ একেবাৰে ধুনীয়া কাপোৰ এয়া আছিলে মেখেলাখন একেই কাপোৰ বুলি ক'ব আপুনি কিন্তু বেলেগ হ'ব এয়া চাওক এয়া 3 নম্বৰ কাপোৰ চাওক ইয়াৰ ডিজাইন চাওক আপোনালোকে ফুলটোৰ ডিজাইন যেনেকৈ বনাইছোঁ এয়া চাওক সকলো কাপোৰ একে নহয় অকণমান হ'লেও বেলেগ এয়া চাদৰখন চাওক কিমান ধুনীয়া এয়া হৈছে চাদৰখনৰ আগটো চাওক আপোনালোকে চাদৰখনৰ আগটো একেবাৰে ধুনীয়া কাপোৰ একেবাৰে নতুন ডিজাইনৰ প্ৰডাক্ট হৈছে নতুন কাপোৰ ইয়াত সকলো কাপোৰ আপোনালোকে অৰ্ডাৰ দিব পাৰে আপোনালোকে কিছুমানে ক'ব এয়া লাগে কিছুমানে ক'ব ৰঙাত লাগে কিছুমানে ক'ব কপি কালাৰ লাগে বুলি এইটো কাৰণে এনেকৈ বনাব দিওঁ মই নতুন ডিজাইনৰ এয়া চাদৰখন দেখুৱালে এয়া হ'লে আপোনাৰ মেখেলাখন চাওক আপোনালোকে এয়া হৈছে মেখেলাখন চাওক কিমান ধুনীয়া একদম একেবাৰে ধুনীয়া ফেণ্টাষ্টিক নতুন ডিজাইনৰ কাপোৰ একেবাৰে ধুনীয়া কাপোৰ এই কাপোৰবিলাক আপোনালোকক অৰ্ডাৰ দি বনাব দিয়া হয় এই কাপোৰবিলাক নুনি কটন কাপোৰ পিন্ধি খুব আৰাম হয় একেবাৰে ধুনীয়া এতিয়া দেখুৱাম আপোনালোকক এই কাপোৰে আকৌ এটা চাওক আপোনালোকে কপি কালাৰ এই কপি কালাৰ বনোৱা হয় এইফালে সেউজীয়াত বনাইছোঁ এইটো কপি কালাৰ বনাইছোঁ কপি কালাৰ বনোৱাৰ পিছত ইয়াৰ চাদৰখন দেখুৱাইছোঁ আপোনালোক চাওক কিমান ধুনীয়া হয় সেউজীয়াত যিমান ধুনীয়া এই কপি তাতকৈ বেছি ধুনীয়া হৈছে চাওক এনেকৈ কাপোৰ নতুন ডিজাইনৰ কাপোৰ ওলাইছে এতিয়া এয়া চাওক আপোনালোকে এই কাপোৰ কোনে বনাব দিছে ৰমা পাওঁ ইয়াত আপোনালোকে এই কাপোৰবিলাক পিন্ধিব পাৰিব কলেজ স্কুল নতুন ডিজাইন পিন্ধি আপোনালোকে পূজাত পিন্ধিব পাৰিব ইয়াত কি থাকিব চাওক আপোনালোকে ইয়াত পাৰি নাথাকে ছাইড পাৰি ইয়াত দিয়া নহয় পটি দিয়া নহয় পাৰি দিয়া হৈছে আৰু মাজৰ বুটা চাওক ঘনকৈ দিয়া আছে একেবাৰে মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হয় কেছ বাছা হয় এইবোৰ এনেকুৱা ডিজাইনৰ মই নতুন ডিজাইন মই উলিয়াইছোঁ নতুন ডিজাইন অতি খুবেই ধুনীয়া হৈছে এনেকৈ নতুন কাপোৰ আপোনালোকে কিনিব পাৰিব ৰমা পাই ৰুচিলত আকৌ চাওক ইয়াৰ মেখেলাখন দেখুৱাইছোঁ আপোনালোকে পাৰিব পাৰে মেখেলাখন কেনেকৈ বনাইছে এয়া চাওক মেখেলা কিমান ধুনীয়া হৈছে কি ধুনীয়া কাপোৰ আছে কাপোৰবিলাকৰ ডিজাইনৰ লগত যিটো কাপোৰ মিলাইছে একেবাৰে সুন্দৰ কাপোৰ ধুনীয়া কাপোৰ এনেকৈ কাপোৰ মই বনাই আছোঁ এতিয়া প্ৰডাক্ট কৰিব দি আছোঁ একেবাৰে ধুনীয়া কাপোৰ এতিয়া চাওক এই ব্লাউজ পিচটো আপোনালোকে চাব বিচাৰিছিলে কিছুমানে এয়া ব্লাউজ পিচ এয়া চাওক ব্লাউজ পিচ এতিয়া একে ধৰণৰ ডিজাইনৰ এই যিটো দেখুৱালোঁ এতিয়া গাড়ী দিয়া নুনি কটন যোৰা বুলি দেখুৱালোঁ এতিয়া ইয়াৰে এতিয়া আকৌ চাওক আপোনালোকে বগাত বনাব দিলে এনেকুৱা হয় এইটো বগাত বনাব দিছোঁ এই উদাহৰণটো আপুনি চাই যাব এয়া বগাত বনালে এনেকৈ হয়
এয়া বগাত বনাইছোঁ ইয়াত বগাটো অখৰো চলিয়ে আছে কিন্তু মই যিটো বনাই উলিয়াইছোঁ এইটো নতুন ডিজাইনৰ এইটো হৈছে মেখেলাখন চাওক বগাত কিমান ধুনীয়া চিয়াহী কালাৰ মাল্টি কালাৰৰ পৰা তৈয়াৰ কৰা হৈছে এই ফুলবোৰ সূতাৰে বনোৱা হৈছে খুবেই ধুনীয়া হৈছে সেইটো কাৰণে পূজাত ফেণ্টাষ্টিক কাপোৰবিলাক পিন্ধি আপোনালোকে পিন্ধকচোন কিমান ধুনীয়া কাপোৰ লৈ আনিছোঁ এই কাপোৰ পিন্ধিব পাৰিব একেবাৰে কম দামত কিনক আপোনালোকে কিনি বিকিব পাৰিব নিজে পিন্ধিব পাৰিব একেবাৰে ধুনীয়া কাপোৰ নহয় জানো বহুত ধুনীয়া মেখেলাখন চাওক সেই চাওক ইয়াৰ চাইড পাই থাকিব অথনি মই দেখুৱালোঁ এইটো পাৰি ইয়াত হ'ব পটি পটি আৰু পাৰি বহুত ডিফাৰেঞ্চ নহয় জানো ইয়াত পটি দিয়া হয় হাতডাল এয়া ব্লাউজ পিচ পিছফালে ব্লাউজ পিচৰ কাৰণে এডাল দিয়া হৈছে এয়া হ'ল আৰু ইয়াৰ মেখেলাখন কোন চাওঁ বুলি ক'লে এয়া মেখেলাখন ৰাখি দিছোঁ ইয়াতে মই মেলি ৰাখি দিছোঁ আপোনালোকে চাওক এয়া হৈছে মেখেলা চাদৰখন এই চাদৰখন চাওক কিমান ধুনীয়া এয়া চাদৰখন চাইছে ন ওচৰৰ পৰা চাওক আপোনালোকে এই চাদৰখন মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে এয়া মাজৰ বুটা কিমান ঘনকৈ দিয়া আছে চাওক আপোনালোকে এয়া চাদৰখন আছিলে তলৰ পৰা চাই যাওক তলৰ পৰা ইয়াৰ চাদৰখনৰ আগটো এনেকৈ চাই মাজত এনেকৈ চাব পাৰিব এইটো কাৰণে এয়া হ'ল আপোনাৰ দুটা ডিজাইনৰ কাপোৰ দেখুৱালোঁ আপোনালোকক মই এটা ডিজাইন আছিলে আপোনাৰ বগাত দেখুৱালোঁ আৰু সেউজীয়াত যিমান মই লৈ আনিছোঁ সেউজীয়া কাপোৰবিলাকৰ ডিজাইন আকৌ বেলেগ ডিজাইন এটা বনাব দিছোঁ এইটো সেউজীয়াত সেউজীয়া ফুল চাওক সেউজীয়াত সেউজীয়া ফুলেৰে প্ৰডাক্ট কৰাৰ কাৰণে এই কাপোৰটো আনকমন হৈছে সদায় আনকমন বিচাৰে আজিকালি এয়া মাজৰ বুটা চাওক মাজত যিমান দিছে মাল্টি কালাৰ দিয়া নাই অকল ওৱান কালাৰ কিমান ধুনীয়া হৈছে চাওক আপোনালোকে এই কাপোৰ চাওক আপোনালোকে কিমান ধুনীয়া ইয়াৰ কেছ ইয়াৰ মাজৰ বুটা চাওক সেউজীয়া কাপোৰেৰে ধুনীয়াকৈ তৈয়াৰ কৰা হৈছে ইয়াৰ মাজৰ বুটা একেবাৰে ধুনীয়া হৈছে ফাৰ্ষ্ট ক্লাছ কাপোৰ নতুন ডিজাইন বুলি পেলাই নতুন ডিজাইনৰ কাপোৰহে মই উলিয়াইছোঁ ইয়াৰ মেখেলাখন এটা দেখুৱাম আপোনালোকক এয়া হৈছে মেখেলাখন চাওক আপোনালোকে এয়া আছে মেখেলাখন ব্লাউজ পিচ নেদেখিলে হ'ব ব্লাউজ পিচটো ছেম ইয়াৰ একেদৰে বনাইছোঁ কিন্তু ইয়াত ব্লাউজ পিচত ফুল নাথাকে পাৰি থাকিব এয়া চাওক কিমান ধুনীয়া মেখেলাখন সেউজীয়া ফুল তেতিয়া কি হয় আনকমন হয় সদায় আজিকালি আনকমন আৰু চিম্পুল কাপোৰ বিচাৰে মানুহে ইমান হেভি কাপোৰ পিন্ধিব নিবিচাৰে মানুহে সেইটো কাৰণে মই সদায় চিম্পুলকৈ বনাব দিওঁ কাপোৰবোৰ যাতে চিম্পুল হ'ব লাগে একেবাৰে ধুনীয়া হ'ব লাগে সেইটো কাৰণে আমি ধুনীয়া কাপোৰবিলাক বনাব দিছোঁ আৰু কাপোৰবিলাক এনেকুৱা কাপোৰ ইয়াতে ৰাখি দিছোঁ এযোৰ আপোনালোকে দেখিছে নহয় ওচৰতে লাগি আছে এয়া কাপোৰ এই কাপোৰযোৰ কি কাপোৰ বুলি ক'লে আপোনালোকক দেখুৱাইছোঁ এই কাপোৰ নুনি কটন কাপোৰেই হয় কিন্তু এই কাপোৰ আপোনাৰ কি হৈছে এয়া চাওক এই ৰাণী পিংকত কি হৈছে আপোনাৰ এয়া চাদৰখন দেখুৱাইছোঁ দলিগুলি সূতা মিক্স কৰি বনাইছে দলিগুলি আৰু সূতাৰে এই ফুলটো দিয়া আছে দুটা কালাৰ দিয়া আছে খুবেই মাজৰ সূতা চাওক খুবেই ধুনীয়াকৈ হৈছে এয়া হৈছে কিমান ধুনীয়া ৰাণী পিংকৰ নুনি কটন যোৰা এইটো খুবেই ধুনীয়া হৈছে ইয়াৰ লগত আপোনাৰ কি থাকিব পাৰি থাকিব এয়া ছাইড পাৰি পটি দিয়া হয় পাৰি নালাগে পটি ছাইড পটি আৰু ইয়াতে ব্লাউজ পিচ লাগি আছে আৰু ইয়াৰ মেখেলাখন চাওঁ বুলি ক'লে আপোনালোকে মেখেলাখন চাওক চাদৰখন দেখুৱালোঁ আগতে এয়া হৈছে মেখেলাখন খুবেই ধুনীয়া হৈছে এই কাপোৰবিলাক একেবাৰে কম দামত কিনি আপোনালোকে বিকিব পাৰিব একেবাৰে কম দামত কিনি আপোনালোকে দোকানত বিকিব পাৰিব আৰু ৰমাপাৱৰ ইয়াত আপোনালোকে কম দামত কাপোৰ কিনিব পাৰিব একেবাৰে কম দামত সেইটো কাৰণে সদায় ৰমাপাৱৰ লগত মানুহবিলাকে ৰমাপাৱৰ ইয়াতে কাপোৰ কিনিব কিয় আহে মানুহ সদায় এটকা হ'লেও কম দামত ক'ত পায় বুলি কয় ৰমাপাৱৰ ইউটিউব চেনেলতে কম দামত কাপোৰ পোৱা যায় কিন্তু ৰমাপাৱৰ দোকান ক'ত আছে বুলি ক'লে দখাখানা বকলগুৰি নিয়াৰ ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে আছে দোকানৰ নাম হৈছে ৰমাপাৱ মিচিং ষ্ট'ৰ গতিকে কোনোবা যদি নতুনকৈ আহিছে ৰমাপাৱ ইউটিউব চেনেল প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ আৰু মোৰ নম্বৰ হৈছে আপোনালোকে কিছুমানে নম্বৰটো নেজানে চাগে 9101647653 নম্বৰ আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু তাতে আপোনালোকে বুকিং কৰিব পাৰিব বুকিং নম্বৰ তাতে স্ক্ৰীনশ্বট যিটো কাপোৰ আপোনাৰ পচন্দ আছে স্ক্ৰীনশ্বট মাৰি আপোনালোকে দেখুৱাব পাৰিব এতিয়া দেখুৱাম আপোনালোকক খুবেই ধুনীয়া এইটো কাপোৰ লৈ আনিছোঁ এয়া হৈছে আপোনাৰ নুনি কটন এয়া ক'লা পদ্মিনী সূতাত নুনি বোৱা হৈছে ক'লা পদ্মিনী সূতাত নুনি বোৱাৰ লগে লগে কাপোৰযোৰ কি হৈছে খুবেই ধুনীয়া হয় এয়া চাওক মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে খুবেই ধুনীয়া হৈছে মাজৰ বুটা চাওক আপোনালোকে এয়া হৈছে নুনি কটন বুলি ক'লে কটনত নুনি সেইটো কাৰণে খুবেই ধুনীয়া হৈছে চাইনিং হৈছে কাপোৰযোৰ একেবাৰে চাইনিং এয়া হৈছে ছাইড পাৰি আৰু এয়া ব্লাউজ পিচ কিমান ধুনীয়া হৈছে নহয়নে এয়া মেখেলাখন চাওঁ এতিয়া কিমান ধুনীয়া মেখেলা এয়া হৈছে মেখেলাখন মাল্টি কালাৰ ফুল দিয়া আছে খুবেই ধুনীয়া হৈছে 1 2 3 4 5 পাঁচটা ফুল দিয়া আছে পাঁচটা কৰি গোটেই মাল্টি কালাৰ ফুল তৈয়াৰ কৰিছে একেবাৰে ধুনীয়া হৈছে চিম্পুল কাপোৰ লৈ আনিছোঁ গতিকে ৰমাপাৱৰ কাপোৰবিলাক আপোনালোকে গম পাইছে চাগে অধাই ধুনীয়া কাপোৰ নতুন কাপোৰে দিওঁ গতিকে ৰমাপাৱৰ ইয়াত একদম ধুনীয়া কাপোৰ পাব গতিকে আপোনালোকে প্লিজ নতুনকৈ কিবা আহিছে যদি ৰমাপাৱৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আশা কৰিছোঁ তাৰপিছত মই আৰু দেখুৱাম আপোনালোকে ভিডিঅ' স্ক্ৰীনলৈকে একেলগে চাই থাকিব এয়া চাওক আকৌ আপোনালোকে মই দেখুৱাইছিলোঁ যে নতুন ডিজাইনৰ কাপোৰ যিটো আকৌ নতুনকৈ যিটো প্ৰডাক্ট বনোৱা হৈছিলে ইয়াৰ ডিজাইনটো অকণমান ডিফাৰেঞ্চ হয় কাপোৰবিলাক কালাৰ একেই হ'ব সেউজীয়াই হ'ব ইয়াৰ পাৰিয়ে থাকিব কিন্তু মাজৰ ভিতৰত ফুলবিলাক অকণমান বেলেগ ডিজাইনৰ আৰু ডিফাৰেঞ্চ থাকিব ইয়াৰ মাজৰ বুটা খুবেই ঘনকৈ দিয়া হৈছে আৰু ইয়াৰ এইটো হৈছে মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে মাল্টি কালাৰ পৰা তৈয়াৰ কৰিলে খুবেই ধুনীয়া হয় গতিকে এই কাপোৰযোৰ চাওক ওচৰৰ পৰা চাওক আপোনালোকক মই ওচৰত আনি দিছোঁ এয়া চাওক ওচৰৰ পৰা ইয়াত কিমান ধুনীয়া হৈছে কাপোৰযোৰ একেবাৰে ধুনীয়া হৈছে ফিনিচিং একেবাৰে ধুনীয়া কাপোৰ এনেকুৱা কাপোৰ যদি নতুন কাপোৰ যদি কিনিব বিচাৰে আপোনালোকে ৰমাপাৱক ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া নতুন
নতুন ডিজাইনৰ কাপোৰ কিনিব পাৰিব। এয়া হৈছে মাজৰ বুটা দেখিব পাইছে ওচৰৰ পৰা একদম ধুনীয়া হৈছে, একেবাৰে ধুনীয়া কাপোৰ। গতিকে এই কাপোৰযোৰ যদি ল'ব বিচাৰে তেতিয়া আপোনালোকে অফিচৰ পৰা কিনিব পাৰিব, মোক যোগাযোগ কৰিব পাৰিব, ৰমাপাক যোগাযোগ কৰিব পাৰিব। ধুনীয়া ধুনীয়া কাপোৰ। এয়া হৈছে আপোনাৰ, এয়া আছিলে আপোনাৰ চাদৰখন দেখুৱালোঁ, এয়া হৈছে আপোনাৰ মেখেলাখন চাওক আপোনালোকে। পটাপট ফোন কৰিব। এনে ধুনীয়া ধুনীয়া কাপোৰ পূজাৰ আগতে আপোনালোকে লৈ লওক। এই কাপোৰবিলাক পূজাৰ পিছতো হওক আগত হওক আপোনালোকে ইয়াৰ বেলেগ বেলেগ ডিজাইনৰ সেউজীয়া, ৰঙা, ক'লা, ৰাণী পিংক আৰু অৰেঞ্জ কালাৰতে এইবিলাক বনোৱা হৈছে আৰু কোলাৰটো বনাব দিছোঁ, খুবেই ধুনীয়া হৈছে কোলাৰ। গতিকে এই প্ৰডাকশ্যনটো নতুন প্ৰডাকশ্যনবিলাক আপোনালোকে যদি পচন্দ হৈছে পূৰা ফোন কৰি আপোনালোকে যোগাযোগ কৰি কাপোৰবিলাক ল'ব পাৰিব আৰু একেবাৰে ধুনীয়া কাপোৰ। গতিকে আজি এয়া দেখুৱালোঁ আপোনালোকক, বহুত কাপোৰ দেখুৱালোঁ। এতিয়া ছেকেণ্ড লাষ্টত দুযোৰ কাপোৰ আছে। এই দুযোৰ বুলি ক'লে এয়া আছে ক'লা পদ্মিনী তাত নুনি বোৱা হৈছে। এয়া হৈছে ক'লা পদ্মিনী তাত নুনি বোৱাৰ কাৰণে খুবেই কাপোৰটো চাইনিং হৈছে। আকৌ আটাইতকৈ ইয়াৰ লগত ধুনীয়া হৈছে কিহৰ কাৰণে বুলি ক'লে, ইয়াৰ কাৰণটো আপোনালোকে গম পাইছে চাগে। এই ইয়াতো চিলভাৰ কালাৰ যিটো কালাৰেৰে এই চিলভাৰ কালাৰ দলিগুলিৰ ফুলটো দিয়াৰ কাৰণে একেবাৰে ধুনীয়া হৈছে। মাজৰ বুটা গনকি দিয়া আছে, চাইনিং হৈছে একেবাৰে। পাৰ্টটো আমাৰ পাৰ্টটো দিল্লী বুলি কয়, এই পাৰ্টটো দিয়া হৈছে খুবেই ধুনীয়াকৈ, ওৱান কালাৰ বগাৰে দিয়া আছে। সেইটো কাৰণে খুবেই চাইনিং, একেবাৰে ধুনীয়া হৈছে কাপোৰযোৰ। আৰু যিমান কাপোৰ লৈ আনিছে চিম্পুল কাপোৰ লৈ আনিছোঁ। আপোনালোকে গম পাইছে যে একেবাৰে চিম্পুল কাপোৰ, যেনেকৈ আজিকালি কাপোৰ চিম্পুল কাপোৰহে বেছি চলে। গতিকে চিম্পুল কাপোৰ লৈ আনিছোঁ, একেবাৰে ধুনীয়া কাপোৰ। এইটো হৈছে আপোনাৰ পদ্মিনী দিগে ক'লা পদ্মিনীতা আৰু বইছে নুনি উঠে কাৰণে খুবেই চাইনিং হয় কাপোৰযোৰ একদম। আপোনালোকে বহিব আছাম পাট কাপোৰ লৈ আনিছে নেকি, ইমান ধুনীয়া কাপোৰ। পাৱ যি কেছে বনাই হৈছে, মোক কিছুমানে কমেণ্ট কৰে আপোনাৰ কাপোৰ চাগে ধুনীয়া হৈছে বুলি। গতিকে আপোনালোকে যদি ধুনীয়া হৈছে, আপোনালোকে ক'ব কাপোৰযোৰ ধুনীয়া হৈছে বা বেয়া হৈছে, ভাল হৈছে, আপোনালোকে ক'ব নাই কি। মই এতিয়া চাদৰখন দেখুৱালোঁ, এতিয়া দেখুৱাম আপোনালোকক ইয়াৰ মেখেলাখন চাওঁ। মেখেলাখন কিমান ধুনীয়াকৈ বনোৱা হৈছে। এয়া হৈছে মেখেলাখন চাওক আপোনালোকে, সঁচাকৈ কিমান ধুনীয়া হৈছে মেখেলাখন চাওক আপোনালোকে। একেবাৰে চাইনিং, একদম ধুনীয়া কাপোৰযোৰ। চিলভাৰ কালাৰ দলিগুলিৰে ফুলটো বনোৱাৰ কাৰণে, ক'লা পদ্মিনীতা নুনি দিয়াৰ কাৰণে বহুত চাইনিং, একেবাৰে ধুনীয়া হৈছে। এয়া আছিলে লাষ্ট ছেকেণ্ড। এয়া আছিলে ছাইড পাৰিটো, কিমান ধুনীয়াকৈ বনোৱা হৈছে। এয়া ছাইড পাৰি চাওক আপোনালোকে, এয়া চাওক, এয়া ছাইড পাৰি খুবেই ধুনীয়া হৈছে। এয়া ছাইড পাৰি। তাৰপিছত চাওক আপোনালোকে, এয়া হৈছে ব্লাউজ পিচখন। ব্লাউজ পিচ খুবেই মিহি হৈছে, এইটো ব্লাউজ পিচ দিয়া আছে খুবেই ধুনীয়া। এয়া ব্লাউজ পিচ। তাৰপিছত এতিয়া লাষ্টত এযোৰ কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' আমি সামৰণি মাৰিম। এই লাষ্ট কাপোৰযোৰ হৈছে গাড়ী দিয়া যিটো কাপোৰ দেখুৱাই আছে নতুন ডিজাইনৰ, এই ডিজাইনৰে কাপোৰ হয়, কিন্তু ইয়াত বগাৰে বনোৱা হৈছে। গাইজ লাষ্ট কাপোৰযোৰ কোনযোৰ বুলি ক'লে, লাষ্ট কাপোৰ এযোৰ আছে মাত্ৰ। এই আজিৰ ভিডিঅ'ত লাষ্ট কাপোৰযোৰ দেখুৱাম। এয়া হৈছে নুনি কটনে হয়, এই কিন্তু নুনি ইয়াত বেছি হয়। ইয়াত চাওক, ইয়াত হৈছে খুবেই ধুনীয়া কেচ বচা জোৰাই হয়। ইয়াত কিন্তু পাৰি নহয়, ইয়াত পটি থাকিব, ছাইড পটি থাকিব। ইয়াত ব্লাউজ পিচ আছে, পটি আছে, খুবেই ধুনীয়া। মাজৰ বুটা একদম ঘনকৈ দিয়া আছে, মাল্টি কালাৰ কৰি তৈয়াৰ কৰা আছে, খুবেই ধুনীয়া হৈছে কাপোৰযোৰ। চাওক কিমান ধুনীয়া কাপোৰ। এই কাপোৰযোৰ যদি আপোনালোকে পিন্ধিব বিচাৰে, এনেকুৱা নতুন নতুন ডিজাইনৰ পাব, বেলেগ কালাৰ পাব। ইয়াত যদি আমি হাজাৰ কালাৰ ফুলে বনাব দিছোঁ, আপোনাৰ ৰঙাত পাব, হালধীয়াত পাব, আকাশীত পাব, চিয়াহীত পাব, সকলো ধৰণৰ কালাৰ বেলেগ কালাৰ দিব চেষ্টা কৰিম। আপোনাক যদি লাগে আপোনাক কমেণ্ট কৰিব কি কালাৰ লাগে, কি কালাৰ প্ৰয়োজন হয়। এয়া আছিলে চাদৰখন দেখুৱালোঁ। ইয়াৰ পিছত ইয়াৰ লগত কি সংযোগ হৈ আছে, ইয়াৰ লগত কি এতিয়া বাকী আছে দেখুৱাবলৈ বুলি ক'লে, এয়া আছে আপোনাৰ বাকী ছাইড পাৰি। ওচৰৰ পৰা চাওক ছাইড পাৰি কিমান ধুনীয়া হৈছে। এয়া ছাইড পাৰি আৰু পিছপাই লাগি আছে ব্লাউজ পিচৰ কাৰণে এডাল পাৰি দিয়া আছে আৰু বেয়া ব্লাউজ পিচ লাগি আছে। ইয়াৰ পিছত আৰু এটা দেখুৱাবলৈ কি থাকিল বুলি ক'লে, এয়া থাকিল আমাৰ মেখেলাখন চাওক সি কিমান ধুনীয়া। ওচৰৰ পৰা চাওক আপোনালোকে, এয়া চাওক মেখেলাখন কিমান ধুনীয়া হৈছে, নহয়নে বাৰু? একেবাৰে ধুনীয়া হৈছে কাপোৰযোৰ, ফাৰ্ষ্ট ক্লাছ কাপোৰ হয়। এতিয়া নতুন কাপোৰ, ভাল কাপোৰ আপোনালোকে ল'বলৈ হ'লে ৰমাপ্পা ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক, ধুনীয়া কাপোৰ কিনিব পাৰিব আটাইতকৈ কম দামত। গতিকে আকৌ এবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে নতুন কাপোৰৰ লগত আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।